ৰাহুল গান্ধী পৰিছে ভয়ংকৰ বিপদত। ৰাহুল গান্ধী ইমান টকা ক'ত পায়? বিদেশ ভ্ৰমণ কৰিবলৈ ক'ত টকা পায় ৰাহুল গান্ধীয়ে? এবাৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপিৰ বিজেপিৰ সাংসদ সম্বিত পাত্ৰই। ৰাহুল গান্ধীয়ে ইমান টকা ক'ত পায়? ৰাহুল গান্ধীয়ে 22 বছৰত 11খনকৈ দেশলৈ ভ্ৰমণ কৰিছে। ৰাহুল গান্ধীয়ে 22 বছৰত কেৱল 60 কোটি টকা খৰচ কৰিছে। ৰাহুল গান্ধীয়ে ইমান টকা ক'ত পায়? এনেদৰে প্ৰশ্ন উত্থাপন কৰিছে বিজেপি সাংসদ সম্বিত পাত্ৰই। এবাৰ ৰাহুল গান্ধীক উভতি ধৰিছে বিজেপিৰ সাংসদ সম্বিত পাত্ৰই। সম্বিত পাত্ৰই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। ৰাহুল গান্ধীয়ে 22 বছৰত 54বাৰ দেশ ভ্ৰমণ কৰিছে আৰু 22 বছৰত 60 কোটি টকা খৰচ কৰিছে। ইমান টকা ক'ত পায় ৰাহুল গান্ধীয়ে বুলি প্ৰশ্ন উত্থাপন কৰিছে।